তলত আছোঁ চকাকেইটা চাওক কিমান ডাঙৰ ডাঙৰ চকা বা ক'ব নালাগে আৰু তাৰপিছত ইফালে চাওক না ইফালে মানে এইটো যোনটো এইটো খিৰিকীকেইটা চাই আছে এইকেইটা চব আৰু খিৰিকী হ'ব আৰু ৰেষ্টুৰেণ্ট আৰু এইটো ডাঙৰ এটা ৰেষ্টুৰেণ্ট হ'ব। তাৰপিছত চকাকেইটা চাওক না ইফালে চাৰিটা ইফালে চাৰিটা তাৰপিছত আগপিনে আছে এইটো চাওক ফেনটো চাওক ফেনটো কিমান ডাঙৰ ক'ব। হেল্ল' এভৰিৱান ৱেলকাম টু মাই ব্লগ। মই আকৌ আহি গৈছোঁ আজি বগিজানৰ পৰা ডিব্ৰুগড়লৈকে জাৰ্ণি কৰিম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। তেতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰিম। 2 hours ফাইনেলি আহি পাই গ'লোঁ দেৰগাঁও, আৰু দেৰগাঁৱৰ পৰা ইয়াৰ পৰা যাব লাগিব যোৰহাট। তো যোৰহাট ইয়াৰ পৰা মেক্সিমাম 10-15 কিলোমিটাৰ আছে। তাৰপিছত যোৰহাটৰ পৰা আকৌ শিৱসাগৰ যাব লাগিব, শিৱসাগৰৰ পৰা তাৰপিছত মৰাণ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই আপোনালোকক যিমান পাৰে মোৰ আজিৰ ৰাইড কৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। ফাইনেলি গাইজ এয়াৰপৰ্ট আহি পাই গ'ল। এয়াৰপৰ্ট अरे कहना क्या चाहते हो নহয়, এইটো একটা ৰেষ্টুৰেণ্ট হ'ব আৰু এইটো হোটেল হিচাপ হ'ব। আৰু ইয়াতে আহি গৈছোঁ, ইয়াতে যোৰহাটে কয় আৰু এইটো ন যোৰহাটে যোৰহাট বাইপাছ ওচৰতে বনোৱা আছে। আৰু এইটো চাওক ইয়াতে আহিলোঁ আৰু কাম কৰা মানুহকেইটা কাম কৰি আছে বাৰু, এতিয়া বৰ্তমান কাম চলি আছে। আৰু মই আপোনালোকক বেক কেমেৰা অলপ দেখাব চেষ্টা কৰিছোঁ, আপোনালোকে চাব। আগপিনিৰ পৰা চাব গ'লে মানে বহুত জুম হৈ গৈছে। আৰু আগপিনিৰ পৰা চাওক এইটো দুটাই কভাৰ কৰিব পৰা নাই। যদি কেমেৰাটো এনেকুৱা কৰোঁ চাওক, এইটো নহয় ৰেষ্টুৰেণ্ট নহয়, এইটো আপোনালোকে চাব। এইটো চাওক ন কি মজা লাগিছে। ইয়াত কাম চলি আছে বৰ্তমান, এতিয়া বোকা হৈ আছে চাওক। মই মৰাণ আহি পালোঁ, আৰু এইটো ৰাস্তা দেখিছে এইটো মানে পূৰা ঢালাই কৰি দি আছে। আৰু এইটো ৰাস্তা মাজত যিকেইটা পষ্ট দিয়া আছে এইকেইটা পষ্ট উঠাব পৰা নিচিনা আছে। আৰু এই পষ্ট মানে ইয়াত এয়াৰ লেণ্ডিং কৰিব। তাৰপিছত যেতিয়া ডাঙৰ ডাঙৰ এয়াৰকেইটা ইয়াত যদি কিবা এটা ৰাস্তাটো বহুত দূৰলৈকে গৈছে, ইয়াৰ পৰা ৰাজমাইলৈকে, ৰাজমাইটো মৰাণ পাব নালাগে, মৰাণ অলপ মানে এইটো শেষ হৈছে। তো আহক এতিয়া মই আজি আপোনালোকক দেখাই আছোঁ মই যিটো বগিজানৰ পৰা ডিব্ৰুগড় জাৰ্ণি কৰিলোঁ। তো আপোনালোকক দেখাই আছোঁ, নিশ্চয় আপোনালোকে চাই পাব মই কিমান দূৰলৈকে কিমান কিলোমিটাৰলৈকে মই আহিলোঁ, আপোনালোকে চাব নিশ্চয়। মই এইটো স্কুটি দি 3-4 ঘণ্টা একে নিচিনা ৰাইড কৰিলোঁ, আৰু আহি আছোঁ এতিয়া ডিব্ৰুগড় পাম। আৰু ডিব্ৰুগড় ইয়াৰ পৰা 2 ঘণ্টা লাগিব, 2 ঘণ্টা আপোনাৰ 2 ঘণ্টাত 90 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আৰু কিমান কষ্ট কৰিছোঁ আপোনালোকে চাব। এইটো স্কুটি দি মই বগিজানৰ পৰা ডিব্ৰুগড়লৈকে যে ৰাইড কৰি আহিছোঁ, আপোনালোকে নিশ্চয় চাব। আৰু ভিডিঅ'টো স্কিপ নকৰিব, লাইক আৰু ফ'ল' মাৰি দিব, লাইক এটা ফ'ল' কৰি থ'ব। আৰু নিশ্চয় আপোনালোকক ভাল ধৰণে ভাল ভিডিঅ' দেখাব পাৰিম। তেতিয়ালৈকে আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।